ঢকুৱাখনাত লুণ্ঠনৰাজৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই বিপদত গয়া ৰাইজ চহাৰ সঞ্চিত পুঁজি উদৰস্থকাৰীয়ে ল'লে চৰম সিদ্ধান্ত ঢকুৱাখনাত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ঢকুৱাখনাৰ লাওকুঠ গাঁৱৰ এজন যুৱকৰ আত্মহননৰ ঘটনাই লাভ কৰিছে ব্যাপক চৰ্চা শনিবাৰে নিশা উৎপল গগৈ নামৰ এজন যুৱকে নিজ ঘৰৰ দাঁতিৰ চাহবাগানত কৰিলে আত্মহনন ইতিমধ্যে পোহৰলৈ আহিছে ঘটনাৰ কাৰণ বিগত সময় ধৰি দৰিদ্ৰ চহাৰ পৰা সঞ্চিত পুঁজি দাবী কৰি আহিছিল যুৱকজনে ইয়াৰ উপৰি গাঁৱৰ ভূমি জৰীপ কৰাৰ লগতে অনলাইন নামজাৰি কৰা আৰু উত্তৰাধিকাৰীৰ নাম সন্নিবিষ্ট কৰাৰ বাবে ধন দাবী কৰিছিল ধৃত যুৱকজনে ইমানেই নহয় চৰকাৰী কৰ্মচাৰী বুলি নিজকে চিনাকি দি আহিছিল গাঁৱৰ লোকসকলৰ আগত আৰু চৰকাৰী কাম কাজৰ বাবে ধন সংগ্ৰহ কৰি তহা কৃষকৰ মাজত চলাই আহিছিল লুণ্ঠন জিলাখনৰ গয়া ৰাইজে দাবী কৰা ধন আদায় দি আহিছিল যুৱকজনক কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহে যুৱকজনৰ কুকাৰ্যৰ সমগ্ৰ ঘটনা অবৈধ আৰু ৰাজহ বিভাগৰ কৰ্তৃত্বশীল নহয় বুলি প্ৰতীয়মান হোৱাত হাহাকাৰ লাগে দৰিদ্ৰ চহা লোকৰ মাজত আচলতে আমাৰ এইটো ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ ভাটিজালবাৰী ৱাৰ্ড আৰু ইয়াতে আমাৰ ৮০% মানুহে খেতিৰ লগতে জড়িত থাকে আৰু এই খেতিসমূহৰ মাটিবিলাকে পূৰ্বপুৰুষৰ দিনাখনিৰ পৰা আমি দেখি থকা আমাৰ ককা আজি ককাহঁতৰ দিনৰ পৰাই খেতি পথাৰৰ লগত গাঁৱৰ মানুহখিনি জড়িত হৈ থাকে আৰু তাতে যোৱাৰ ৪ দিনমানৰ আগৰ পৰাই দুজন বিশেষ ব্যক্তি আমাৰ গাঁৱলৈ আহিল বিশেষকৈ তেখেতলোকে কোনো গাঁৱৰ ব্যক্তিৰ লগত তেখেতলোকে যোগসূত্ৰ ৰখা নাই তেখেতলোকে খেতি পথাৰত গৈছে আৰু গৈ তেখেতলোকে গোটেই খেতি পথাৰ মাটিখিনি অনলাইন কৰা নামত প্ৰতি বিঘা মাটিত তেখেতলোকে ১৫০ টকা আৰু ডাকপতি উঠাবৰ কাৰণে ৫০০ টকা নগদ টকা মানে ৬৫০ টকাকৈ এবিঘা মাটিত তেখেতলোকে টকা সংগ্ৰহ কৰিছে আৰু যিহেতু আমাৰ ১০০০ বিঘাৰ ওপৰত মাটি আছে তাৰ আমি নিম্নতম যোৱা চালে ৬ লাখৰ ওপৰত এটা ডাঙৰ এটা পইচা লেনদেন আমি গন্ধ পালোঁ আৰু আমি গাঁও পৰিচালনা সমিতি আৰু আমাৰ উঠি অহা যুৱক যুৱতীসকলক লগত লৈ আজি তেখেতলোকক আমি পথাৰৰ মাজতে তেখেতলোকক আমি ৰাইজে ধৰিছোঁ ধৰি আমি ৰাজহুৱা স্থানত তেখেতলোকক আনি আমি সোধপোছ কৰিছোঁ আৰু তেখেতলোকে এটা কথা স্পষ্টভাৱে তেখেতলোকক ধৰা পৰিছে যে তেখেতলোকে যিজন প্ৰশাসনিক বিষয়াত তেখেতৰ লগত জড়িত হৈ আছে বা সেই প্ৰশাসনিক বিষয়াজনৰ লগতো আমি কথাখিনি আলোচনা কৰিছিলোঁ আৰু তেখেতেও স্বীকাৰ কৰিছে যে তেখেতলোকক পঠিওৱাটো হয় কিন্তু কোনো ধৰণৰ ৰাইজৰ পৰা পইচা সংগ্ৰহ নকৰিবৰ কাৰণে তেখেতলোকে অৱগত কৰিছিল ধন সংগ্ৰহ কৰি থকাৰ সময়তেই সন্দেহ হয় ৰাইজে যুৱকজনক সোধা পোছা কৰাৰ সময়তেই এই ভয়ংকৰ লুণ্ঠন ৰাজ পোহৰলৈ আহে সৰহসংখ্যক ৰাইজৰ কৰিলেই কালি পৰহি মই দুদিন গৈ মানে মোৰখিনি কৰি নিদিলে আৰু আজি মই তেখেতক এক্সট্ৰাকৈ মতাৰ বাবদ তেওঁ আহিলে আৰু তেওঁ আহি আপোনাৰ মাটিডোখৰ দাগকেইটা চাই কৰি দিম বুলি ক'লে আৰু সেই অনুপাতে কৰি দিছিলে বাৰু আৰু তেওঁ মই নগদ ২০৫০ টকা পইচা দিয়া হৈছে কি কাৰণে লৈছে এইটো মানে দাগটো মানুহজনৰ নামত নামাকৰণ কৰিব আৰু হেৰিয়া ককাই ভাই যদি আছে তেতিয়া তেওঁলোকে সেই ককাই ভাইকেইটাৰ নামটো তাত তুলি দিম বুলি পাৰ বিঘাত ১৫০কৈ লৈছিল কিহত কৰিছে তেওঁলোকে এইটো চিষ্টেমটো তেওঁলোকে এটা টেবলেট লৈ আহিছে সেই টেবলেটতে আগ মাৰি মাটিডোখৰ গোটেই ৪ কুণ্ডু কেনেধৰণৰ মানে হেৰিয়া পজিশ্যনত আছে তাৰ মানে হেৰিটো লৈ পিনি পইণ্টকেইটা লৈ পিনি ভাগ কৰি দিছে আৰু আপোনাৰ পইচাটো দাবী কৰিছে নেকি ককাই ভাইৰ মাজতো তেওঁলোকে ইয়াতে ভাগ কৰি গৈছে অৰ্থাৎ মানে বাপেক জীয়াই থকা অৱস্থাত বাপেকৰ নামটো নোথোৱাকৈ পিতেকেৰ নামটো উঠাই দিছে কিবা আপোনাৰ পইচা দাবী কৰিছিলে নেকি পইচা মোক দাবী কৰা নাই কিন্তু ৰাইজে ইমান টকা দিছে আপুনি সিমান দিব লাগিব বুলিয়ে কৈছে দাবী কৰিছে পইচাটো কি পদ্ধতিৰে লৈছে পইচাটো সেইটোৱে পদ্ধতি মানে ধৰক কেছ পইচা লৈছে আৰু কিছু লোকে তেওঁ মোবাইলতো দিছে স্ক্ৰীনশ্বটত সমগ্ৰ ঢকুৱাখনাত এনে লুণ্ঠনৰাজ চলি থকাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে ৰাজ্যৰ হাতত আটক হয় এইজন যুৱক নিজকে ৰাজ্য চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ কৰ্তৃত্বশীল কৰ্মচাৰী বুলি চিনাকি দি পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ ভাটি জালভাৰী গাঁৱৰ দৰিদ্ৰ কৃষক পৰিয়ালৰ পৰা ভূমি জৰীপ আৰু নামজাৰি কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনা ৰাইজে অৱগত কৰে আৰক্ষীক মাটি আছিলে ৬ বিঘা প্ৰতি বিঘাত ৭২৫ টকাকৈ লৈছে ২৯শ ল'লে আৰু এডোখৰ কৰিবলৈ গৈছিলে আজি মানে সময় নাপালে কেতিয়া লৈছে এইটো আজি ৩ দিনৰ আগত তেওঁলোকে নিজে খবৰ দিছে নে আপোনালোকে গম পাই গৈছে তেওঁলোকে মানে খবৰ দিছে মানে চব ৰাইজে কৈছে যে সেইকাৰণে গৈছে আমি ভাবিছোঁ কি চৰকাৰে পঠিয়াইছে সেই বুলি কলত কৃষক সমাজক প্ৰলোভিত আৰু প্ৰতাৰণা কৰি দৈনিক অৰ্ধ লক্ষাধিক পুঁজি সংগ্ৰহ কৰি অহা যুৱকজনক ৰাজহুৱা জেৰা কৰে আৰু তাৰ পাছতেই ঢকুৱাখনা সদৰ আৰু সোণাৰী চাপৰি আৰক্ষীক খবৰ দিয়ে ভুক্তভোগী ৰাইজে
ৰাইজৰ তৎপৰতাত হাতে লোটে ধৰা পৰা ধৃত যুৱকজনে কৃষকৰ পৰা ধন সংগ্ৰহ কৰাটো স্বীকাৰ কৰি গাঁও প্ৰধান আৰু ছুপাৰভাইজাৰ জড়িত থকাৰ কথা প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনক ঢকুৱাখনা সদৰ থানালৈ লৈ আনে আৰু ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ৰাইজৰ মাজত হোৱা আলোচনাত সংগৃহীত পুঁজি ৰাইজক উভতাই দিয়াৰ সিদ্ধান্তত উপনীত হয়। সেই অনুসৰি কোনো গোচৰ অবিহনে বিষয়টো নিষ্পত্তি হোৱাৰ পাছত অভিযুক্তক আৰক্ষীয়ে বিধিগত প্ৰক্ৰিয়াৰে গতাই দি ঘৰলৈ প্ৰেৰণ কৰে। কিন্তু ঘৰলৈ যোৱাৰ পাছতেই শনিবাৰে নিশা যুৱকজনে আত্মহননৰ সিদ্ধান্ত গ্ৰহণ কৰে। ধৃত যুৱকজনে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ঘিলামুৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আৰু সেই তদন্ততেই পোহৰলৈ আহে আত্মহননৰ আঁৰৰ সমগ্ৰ কাহিনী। ইফালে আত্মহননৰ খবৰৰ পাছতেই চিন্তিত হৈ পৰিছে দৰিদ্ৰ লোকসকল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখনা।